অবৈধ ইটা ভাটাৰে ভৰি পৰিছে শিৱসাগৰৰ আমগুৰি। চৰকাৰক কৰ ফাঁকি দি চলিছে ইটা ভাটাৰ ব্যৱসায়। আমগুৰিৰ ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। চৰকাৰক ৰাজহ ফাঁকি দি অবৈধভাৱে ইটা ভাটাৰ ব্যৱসায় চলাই থকাৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মঙলবাৰে আমগুৰিৰ ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে এই ইটা ভাটাসমূহে ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি চৰকাৰক ৰাজহ ফাঁকি দিছে, লগতে পঞ্জীয়ন আৰু নৱীকৰণ নোহোৱাকৈ কৃষিভূমি বিনষ্ট কৰি অবৈধভাৱে ইটা ভাটা চলাই আছে। এই ধৰণৰ বেআইনী ভাটাসমূহক বন্ধ কৰাৰ লগতে ইয়াৰ স্বত্বাধিকাৰী আৰু চৰকাৰী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ঘোষণা কৰে যে যদি চৰকাৰে অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। চাওক, দুৰ্নীতি সহনশীলতাৰ কথা কৈ থকা বৰ্তমান বিজেপি চৰকাৰখনৰ দিনত আমি দেখিবলৈ পালোঁ যে আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত জালুক গাঁৱত যি এটা ইটা ভাটা অৱস্থিত হৈ আছে, নেশ্যনেল ব্ৰিক ইণ্ডাষ্ট্ৰী নামৰ এটা ইটা ভাটা যোৱা 15 বছৰ ধৰি তেওঁলোকে ইটা নিৰ্মাণ কৰি আহিছে। সেই ভাটাটোত তেওঁলোকে ভুৱা ডাক নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিছে আৰু সেই পঞ্জীয়নৰ পিছত তেওঁলোকে যি নৱীকৰণ কৰিব লাগে, প্ৰত্যেক বছৰে যি নৱীকৰণ কৰিব লাগে, নৱীকৰণ নকৰাকৈ বা প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ তেওঁলোকে কোনো অনুমতি অবিহনে আচলতে ইটা নিৰ্মাণ কৰি আহিছে আজি 15 বছৰে। কিন্তু সেই সময়তো আমি দেখিবলৈ পালোঁ যে আমগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে হওক বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক কোনো ধৰণৰ এই অবৈধভাৱে ইটা নিৰ্মাণ কৰি থকা ভাটাটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এয়াই নেকি আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি দুঃসহনশীলতাৰ কথা কয়, এয়াই নেকি আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দুৰ্নীতি সহনশীল? গতিকে আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে যি এই অবৈধভাৱে ইটা নিৰ্মাণ কৰি অবৈধ আমাৰ যি কৃষিভূমি আছে, কৃষিভূমিৰ ওপৰত ইটা ভাটা নিৰ্মাণ কৰি আচলতে যিদৰে অবৈধ কাম কাজবিলাক কৰি আহিছে এই ব্যক্তিসকলক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যদিহে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত দিনত আমি খুব কম সময়ৰ ভিতৰত শিৱসাগৰ জিলা আয়ুক্তৰ বিৰুদ্ধেও আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট MV লাইভ।